আমাৰ পানীৰে সমবায় এলেকাৰ যিসকল অংশীদাৰ তেখেতসকলৰ ল'ৰা ছোৱালী যথেষ্ট পিছপৰা। গতিকে পিছপৰা অঞ্চলত থাকিও যে তেখেতসকলে এইখিনি সুখ্যাতিৰে পাছ কৰি পাৰিছে, ডিষ্টিংশ্যন সহ ষ্টাৰ সহ পাছ কৰিছে, সেইকাৰণে আমি বহুত উৎসাহিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আৰু আমি উদগনি জনাইছোঁ তেখেতসকল একোজন সুনাগৰিক সুশিক্ষিত হৈ আহক। আজি আমাৰ অনুষ্ঠানৰ বিষয়বস্তু হিচাপে আমাৰ নিৰ্ধাৰিত কাৰ্যসূচী থাকে। তাতে আমাৰ আমি 2023-24 বৰ্ষৰ সাধাৰণ সভাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ সেইখিনি আমি কিমান কি কৰিলোঁ এইটো আমি দাঙি ধৰিলোঁ আৰু আমাৰ লাভ লোকচান কিমান হ'ল এইটো আমি ৰাইজৰ আগত সকলো হিচাপ নিকাচ দাঙি ধৰিলোঁ। এইটোতো শুনি পেলাই খুবেই ভাল লাগিছে। আমি ভাবিছিলোঁ একেবাৰে বিটিআৰ অঞ্চলৰ ভিতৰ অঞ্চলৰ এটা সমবায় আমি কি কৰিছোঁ এইটো আমি ভাবিছিলোঁ, কিন্তু যে আমি যে বহুত কৰিছোঁ, চৰকাৰে দেখা পাইছে, ডিপাৰ্টমেণ্টে দেখা পাইছে, আমি ফলকত দেখা পালোঁ যে অসমৰ ভিতৰত পানীৰ সমবায়টো দ্বিতীয় স্থানত নাম লিপিবদ্ধ কৰা আছে। এই বছৰ কেইটামান আমি পৰিকল্পনা লোৱা মতে আমি কৰিলোঁ। বিশেষকৈ CSC চেণ্টাৰ সকলো অনলাইন ছিষ্টেমটো আমাৰ সমবায়তে হ'ব। দ্বিতীয়তে প্ৰধানমন্ত্ৰী যৌন ঔষধি কেন্দ্ৰ, এইটো একদম দুখীয়া ৰাইজৰ কাৰণে এটা সাংঘাতিক ধৰণৰ উপকাৰ হ'ব। যিসকল ঔষধ বেমাৰ হৈছে, ঔষধ কিনিব নোৱাৰে, সেইসকল ব্যক্তিৰ বাবে একেবাৰে উপকৃত হ'ব। 100 টকাৰ বস্তু যদি 20 টকাত পায়, 500 টকাৰ বস্তু যদি 50 টকাত পায়, তেনেহ'লে দুখীয়া ৰাইজে বহুত উপকৃত হ'ব, এইটো আমি আশা কৰিছোঁ। তাৰপিছত যিটো কৃষকসকল আমাৰ আছে, কৃষকসকলে বহুত খেতি কৰিবলৈ ইচ্ছা যায়, কিন্তু আৰ্থিক অসুবিধা আৰু সাৰৰ যোগান তেনেধৰণৰ এভেইলেবল নাপায়। সেইকাৰণে আমি কৃষি বিষয়াৰ লগত, ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি যোগাযোগ কৰি পেলাই আমাৰ সকলো চাৰ্টিফিকেট ইত্যাদি ৰেজিষ্ট্ৰেশ্যন গোটেই ID পৰ্যন্ত হৈ গ'ল। ছেপ্টেম্বৰৰ 1-2 তাৰিখে আমাৰ কৃষি বিষয়া টংলাত আহিছিলে। তেখেতসকলৰ লগত আমি আলোচনা কৰিলোঁ আৰু আমাক কি যোগান দিব পাৰিব তেখেতে আমাক লিষ্ট দিলে। গতিকে আমি সেই ক্ষেত্ৰত আমাৰ কৃষকসকলক আমি যথেষ্ট সকাহ দিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। তাৰপিছত আমাৰ এই অঞ্চলত তেনেকুৱা AC যুক্ত গোদাম ঘৰ নাই, যাৰ ফলত আমাৰ কৃষকে একেবাৰে কম ৰেটত হ'লেও বিক্ৰী কৰিব লগা হয়। গতিকে আমাৰ ইয়াত একদম বিশ্বৰ বৃহত্তম এটা ভঁৰাল ঘৰ নিৰ্মাণ হ'ব। তাতে আমাৰ কৃষকে কেঁচা সামগ্ৰী তাতে ষ্টকত ৰাখি পেলাই উচিত মূল্যত বিক্ৰী কৰিব পাৰিম। লগতে আমাৰ ব্যৱসায়িক যিবিলাক আছে তেখেতসকলে ইয়াত ষ্টক ৰাখি পেলাই উচিত মূল্যত তেখেতসকলে ব্যৱসায়ত লাভৱান হ'ব পাৰিব। কিমান বিঘা মাটিত আপোনালোকৰ যি ভঁৰালটো বনাব বা ক'ল্ড ষ্ট'ৰেজ বুলি কোৱা হয়, কিমান বিঘা মাটিত? ক'ল্ড ষ্ট'ৰেজৰ কাৰণে আমাৰ 10 বিঘা মাটি ইতিমধ্যে এলটমেণ্ট হৈছে। বিটিআৰ চৰকাৰে আমাক 10 বিঘা মাটি ক'ল্ড ষ্ট'ৰেজৰ কাৰণে এলটমেণ্ট দিলে। সেইকাৰণে এতিয়া আমি বিশেষ ধন্যবাদ দিব লাগিব আমাৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া। আমি বহুত ধন্যবাদ দিছোঁ, কাৰণ আমাৰ সমবায় অঞ্চলৰ দুখীয়া ৰাইজৰ সুবিধা অসুবিধা বুজি পাই পেলাই তেখেতে আমাক 10 বিঘা মাটি দান কৰিলে। এইটো ভাৰত চৰকাৰৰ পৰা আহিব, ভাৰত চৰকাৰৰ পৰা নাবাৰ্ডৰ জৰিয়তে আহিব। সমবায় বুলি ক'লে সিহঁতে মাত্ৰ চাউলৰ বস্তুটোহে জানে। কণ্ট্ৰলত যে চাউল পায়, চেনি পাইছিল আগত, এতিয়া চাউল আৰু কেৰাচিন পায়। গতিকে সিহঁতে ভাবে সমবায় কেৰাচিন আৰু চাউল। কিন্তু সমবায়ত যে আমাৰ ইমান বস্তু আছে, আমি ইমানেই প্ৰচাৰ কৰিছোঁ, তথাপিও সিহঁতে দূৰত্বৰ কাৰণে না কিহৰ কাৰণে বিশেষ আহিব নাজানে, সেইটো নাজানো। আমাৰ ইয়াতো যেনিবা আটা আমি 20 টকা দিব পাৰোঁ, বজাৰত 40 টকা। আৰু মিঠাতেল, একদম বিশুদ্ধ মিঠাতেল আমি লোকেলৰ পৰা কিনি পেলাই মিলিং কৰোঁ, একদম পিয়'ৰ, এইটো আমি 150 টকাত দিওঁ। বাহিৰতো বহুত দাম। গতিকে এইখিনি সংগ্ৰহ কৰিব বহুতে নাজানে। গতিকে আমি ভাবিছোঁ এইটো বহুলভাৱে আমি প্ৰচাৰ কৰিম, যেন গোটেই ৰাইজে ইয়াতেই সকলো উপভোগ কৰিব পাৰে। আমি ক্ৰয় কৰিছোঁ। এইবাৰ আমি যথেষ্ট এনাউন্স দিছিলোঁ, কিন্তু বহুতে খেতি কৰিব নোৱাৰিলে। এজন মানুহে আমাক ঘেঁহু প্ৰায় 75 কুইণ্টেল, আমাৰ পদ্ম বড়ো নামৰ এজনে বন্ধু, তেখেত ভাল খেতিয়ক, তেখেতে আমাক দিলে। তাৰপিছত সৰিয়হ আমাৰ লোকেল খেতিয়কবিলাকে আমাক যোগান দি থাকে। গতিকে আমি এইখিনিতে আহ্বান জনাব বিচাৰিছোঁ, আমাৰ পানেৰী অঞ্চলবাসীয়ে ঘেঁহুৰ খেতি যথেষ্ট পৰিমাণে কৰক আৰু সৰিয়হ খেতি যিমান পাৰে কৰক। আমি বিধান, সাৰ আৰু আৰ্থিক সাহায্য আমি দিবলৈ আমি পূৰা প্ৰস্তুতি চলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017999